যায় শাওনৰ আকাশে উচুপি কান্দিছে জোনাকৰ বানত খেপা ভাহিছে বুকুৰ খিৰিকীৰে চোৱাচোন জুমি সপোন জ্বলিছে ক'ব লগা কাহিনী নিকি হলনে তোৰ ইমান টাইম লাগে নে এই সৰু কামটোতে হৈছে বা সোনকাল কৰ এই হৈছে ৰনা চাবি কেকটো এতিয়া ওহ কাটা চা ওহ ধুনীয়া লাগিছে ভাল লাগিছে ন আমি সকলোৰে কাৰণে খানা ৰেডি কৰি দিয়া মানুহে ইজনীয়ে বোলে অমুকটো নাখাওঁ সিজনীয়ে বোলে তমুকটো নাখাওঁ সিহঁতৰ লগত দিনৰ দিনটো লাগি থাকোঁতে মই এই পাকঘৰডালৰ পৰা ওলাব নোৱাৰা হৈছোঁ সিহঁতৰ হ'লে মোৰ এই স্পেচিয়েল দিনটো মনত ৰাখিবলৈকে সময় নাই কিবা খং উঠিব আজি এখেতনো ক'ত গ'লগৈ জানো দিনটো দেখোন দেখা দেখিয়েই নাই তেওঁৰে যদি মনত থাকিলেহেঁতেন বা কি কৈ দিম ডাঙৰ কেণ্ডেল দিয়া জানো লাইটটো অফ কৰি দিলে ৰুমটোলৈ পোহৰ ক'ৰ পৰা আহিব সেইকেইডালে জ্বলাই দিম পেঙিজনী দেউতাচোন এতিয়ালৈকে আহি পোৱা নাই মই ফোন কৰিছিলোঁ আহি পাবহিয়ে দেউতা তই ৰ মই দৰজাখন জপাই দিম যোৱা হেৰি এই ৰাজ আজি অহাৰ কথা আছিল নহয় ইমান দেৰিলৈকে নেপালেহি যে তুমিও যে মা বৰ বেছি চিন্তা কৰাহে সি এতিয়া সৰু ল'ৰা নহয় ডাঙৰ হৈছে তুমি যেনেকুৱা কৰিছা সি যেন একেবাৰে ৰাস্তাহে পাহৰিছে ৰিকিয়ে ঠিকেই কৈছে তুমি অলপ বেছি চিন্তা কৰাহে মইহে জানো মোৰ মনটো কেনেকুৱা লাগি আছে আমিও ইয়াত তাৰ কাৰণেই ৱেইট কৰি আছো আমি ইয়াত টেনশ্যনত মৰিছো আৰু চাৰে চাগে মিউজিক শুনি শুনি গাড়ী চলাই আছে তাৰ নেচাৰটো মই ভালকৈ জানো নহয় মই তাৰ মাক হয় সি আজি ইমান দিন ঘৰৰ পৰা বাহিৰত আছে আজি আহিব বুলি গম পাই মোৰ মনটো কেনেকুৱা লাগিছে সেইটো মইহে জানিছো আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক
চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। আপুনি ঔষধ
ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। কাৰেণ্টটো গ'ল নেকি? অ' নিকি নিকি অ' বৰ্ণালী, এই ইনভাৰ্টাৰ চুইচটো বন্ধ কৰি থৈছ নেকি? অ' গোটেইখন আন্ধা মুন্ধা হৈ গ'ল। অ' ইহঁতৰ কাৰো মাত নাই যে, শুলে নেকি বাৰু? নিকি, বৰ্ণালী, অ' বৰ্ণালী। হেল্ল' এভৰিৱান। আমি এটা কাম কৰিম দেই, মা যেতিয়া সোমাই আহিব আমি কাণখনৰ ওচৰত এনেকৈ হেপী বাৰ্থডে বুলি চিঞৰ মাৰি দিম। অ' নিকি নিকি, বৰ্ণালী ক'ত আছ? এইয়া মই তোমাক কি আনিছো চোৱা। বঢ়িয়া লাগিছে ন মা? সাৰপ্ৰাইজটো কেনেকুৱা লাগিলে? তহঁতৰ যে মোৰ বাৰ্থডেটোৰ কথা মনত আছে, মই ভবাই নাছিলো। আৰে কিয় মনত নাথাকিব? মই ভাবিছিলো তহঁতৰ মোৰ বাৰ্থডেটোৰ কথা কাৰো মনতেই নাই। দিনটো পাৰ হৈ গ'ল, কাৰো মুখত এটা শুভেচ্ছাও নাই। কি কথা কোৱা হে? তুমি আমাৰ সকলোৰে কাৰণে কিমান যত্ন লোৱা, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে আমাৰ কাৰণে কিমান কষ্ট কৰা, তাৰপিছতো তোমাৰ এই স্পেচিয়েল দিনটো আমি নকৰিম? কি কথা ক'বলৈ আহা? চাওঁ মা, বা দেউতাই ইমান ধুনীয়া গিফ্ট দিছা। মায়ে দেখোন সদায় কৈ থাকে, আৰু মাৰৰ পচন্দ ঘড়ীহে, যেতিয়াই তেতিয়াই ঘড়ীৰ কথা কৈ থাকে, সেইকাৰণে ঘড়ীকে প্ৰেজেণ্ট দিছো, বুজিছা? ধুনীয়া লাগিছে। কেনেকুৱা? থেংক ইউ so much। এতিয়া কাম কৰা না, মমটো ঠিক কাটিব লাগে আৰু। Happy birthday to you, happy birthday to you, happy birthday dear ma, happy birthday to you, happy birthday to you.
কেকটো কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব ৰঙাপাৰা বাকীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 97079672885 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ
বিয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব দাদা খোৱা ৰেডি হৈছে বল মায়ে মাতিছে মই গৈ আছো তই যাচোন কি হ'ল তেনেকৈ চাই আছো যে তই মানে খুদাহাতে আহিছ মানে মইতো কি আনিবলৈ দিছিলো কিবা আনিবলৈ দিছিলি হ'ব দে নালাগে তোক কথা কোৱাটোৱে মোৰ ভুল হ'ল তই সদায় এনেকুৱাই কৰ আৰে ৰ না কলৈ যাও চাও হাতেৰ এতিয়া তই মৰম কৰি দেখাব নালাগে তোক এটাহে বস্তু আনিব দিছিলো তই সেইটো আনিব নোৱাৰি এই হ'ব হ'ব চেণ্টি ফালিব নালাগে এইটো ল ৱাও দাদা এইযোৰ দেখোন মই আনিবলৈ কোৱাতকৈ বহুত বেছি ধুনীয়া তোৰ ককাইৰৰ চইচ হয় ভাই ইমান এলা পেচা বস্তু চইচ কৰিম নেকি থেংক ইউ দাদা থেংক ইউ সো মাচ এইযোৰ মোৰ বহুত বেছি ভাল লাগিছে মই এতিয়াই মাহঁতক দেখাই আহোঁগৈ আৰু তই সোনকালে আহ তুমি অকলে অকলে খাবলৈ ধৰিলে যে ব্ৰেকফাষ্ট ৰ'ব আপোনাৰ কাৰণে স্পেচিয়েল খানা আপোনাৰ জীয়েৰে আনি আছে ঐ আন দেউতা এইয়া লোৱা তোমাৰ ব্ৰেকফাষ্ট বঢ়িয়া 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 এয়াহে খাদ্য আপোনাৰ কিন্তু এই অভ্যাসটো বেয়া হৈছে দেই কিয় কিয় সদায় সদায় এই তেলত দিয়া লুচি পুৰিবোৰ খাই থকাটো ভাল কথা নেকি এনেই আপোনাৰ বয়স হৈছে মোৰ বয়স হৈছে কোনে কৈছে আৰে ভাই ছোৱালী বিয়া দিয়াই নাই নাতি পুতিৰ মুখ দেখাই নাই বয়স কেনেকে হ'ল তুমিও যে নহয় মা খাবলৈ দিয়াচোন দেউতাক তাৰ মানে মই তেল মছলা বেছিকে দিওঁ দেউতা
দেখিলাতো মায়ে কেতিয়াও মই বনোৱাবোৰক ভাল বুলি নকয় আৰে মায়ে ক'ব নালাগে মই ক'ম নহয় তই সদায় এনেকে মোলে ভালকে বনাবি তেতিয়াহে মই বেমাৰ হ'লে চাবলৈ আছোৱেই নহয় ও মাই গড মোৰ দেৰি হ'ল তোমালোকৰ লগত কথা পাতি থাকোঁতে মোৰ ইফালে ক্লাছ দেৰি হ'ব এই মই যাম এই তই খালি যা নাই খোৱা বাহিৰতে কিবা এটা খাই ল'ম নাই সদায় এনেকে নহ'ব দেই মোৰ দেৰি হ'ব নহয় মোৰ পৰাই খা মুখ মেল হেৰা পানী দিয়া তাইক আৰু এক কামোৰ মাৰি দে বঢ়িয়া খাব মই এতিয়া যাওঁ হা বাই বাই ৰিকি মা ৰাজক দেখিছিলি নেকি নাই দেখা কলৈ বা গ'ল এই ল'ৰাটোৰ মানে আহিয়ে উৰি ফুৰিব হ'লেই আৰু কলৈ গ'ল জানো পাই মা তোমালোকে দাদাক কথাটো কৈছিলা নেকি কোনটো কথা তোমালোকে যে দাদাৰ বিয়া পাতিব খুজিছা সেইটো কথা নাই কোৱা এতিয়াই মই কৈ দিওঁ নেকি নেলাগে এনেই বিয়া কথা ক'লে সি জাঙুৰ খাই উঠে দেউতাৰে ক'ব দে তই কিন্তু এতিয়া একো নকবি দেই তাৰ মানে এইবাৰ দাদাৰ বিয়া হোৱাটো ফিক্স গ'ল নে তাই গ'ল হেৰি নহয় এটা কাম কৰক নহ'লে ড্ৰাইভাৰ এজনকে ক'ৰবাত ঠিক কৰক ড্ৰাইভাৰ আকৌ কিহৰ প্ৰয়োজন হৈছে আজিকালি নিউজবোৰ দেখি মোৰ বৰ ভয় লগা হৈছে তাই ঘূৰি নহালৈকে মই বৰ চিন্তাত থাকোঁ তোমাৰো যে কথা আৰু তাই শুনিলে দিবহে আপুনি যে সকলোবোৰ কথাই বৰ সহজভাৱে লয় তোমাৰ ছোৱালীয়ে সহজভাৱে ল'বলৈ শিকিছোঁ তাই শিকাইছে বুলিলে আপুনি শিকিলে নহ'ব নহয় সময় কাৰো কাৰণে ৰৈ নাথাকে গতিকে আমিও কিছুমান কথা চিন্তা কৰিব লাগিব তুমি কি ক'ব বিচাৰিছা মই তাই বিয়াৰ কথা ভাবিছোঁ বিয়া এই মাত্ৰ ক'লা তুমি ড্ৰাইভাৰৰ কথা এই মাত্ৰ ক'লা বিয়াৰ কথা আচলতে তোমাৰ মূৰত কি সোমাই আছে আপোনাৰ ছোৱালী এটা ডাঙৰ হ'ল তাইক বিয়া দিয়াৰ বয়স হ'ল হেৰি এই দীপকে যে কৈছিল ল'ৰাটোৰ কথা ঘৰখন মই ভাল বুলিয়ে কোৱা শুনিছোঁ আৰু ল'ৰাটো যদি ভাল হয় মই তেতিয়া তাইক বিয়া দিয়াৰ কথা ভাবিছোঁ হেৰা জন্ম মৃত্যু বিবাহ এইবোৰ সকলো ভগৱানৰ ওপৰত তুমি মই চিঞৰ বাখৰ কৰি একো লাভ নাই যেতিয়া দিন পৰিব তেতিয়া নিজে নিজে মানুহ আমাৰ ঘৰলৈ আহিব চিন্তা নকৰিবা আৰু এনেও মোৰ ছোৱালীজনী ইমান সোনকালে মোৰ ওচৰৰ পৰা আঁতৰাব বিচৰা নাই কি আচৰিত দেউতাকহে আপুনি তাৰমানে আপুনি ছোৱালী বিয়া বাৰু নিদি ঘৰতে ৰখাবৰ মন তেতিয়াহে তেলে মছলাই দি বিধে বিধে খাদ্য মুখৰ আগতে বহি বহি খাব পাৰিব তেনেকৈ নহ'ব দেই লাহে লাহে নিকিও ডাঙৰ হৈ আহিছে বৰ্ণালীক বিয়া দি উলিয়াই দি আমি আকৌ নিকিৰ কথাও ভাবিব লাগিব হেৰি আপুনি কথাটো এবাৰ ভালকে ভাবকচোন আৰু দীপকৰ লগতো কথাটো পাতক আমাৰ দেহা মূৰবোৰ সুস্থ হৈ থাকোঁতেই মই তাক উলিয়াই দিয়াৰ কথা ভাবিছোঁ তুমি ভাবা কথাটো তাকেই যেনিবা তোমাক অকণমান জোকাই ভাল লাগে কাৰণে জোকাই চাইছোঁ লাহে লাহে দেখোন ছোৱালীজনী